हेलो फ्रेंड्स गुड मॉर्निंग की खबर निश्चय सकलोरे ভাল আৰু আমাৰ বৰ্তমান ভাল আজি আকৌ আহিব আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব এতিয়া ইয়া পাকঘৰ ছোৱালী স্কুল আছিলে স্কুলে পঠিয়ালো মানে এতিয়া 10:30 বাজি গৈছে আৰু হেয়া ভাবিলো মানে চাহ বনাবলৈ লৈছোঁ এতিয়া চাহ বনাওঁতে ভাবিলো ব্লগ এটাকে আৰম্ভ কৰি দিওঁ আৰু কিনো কৰোঁ আৰু সকলোবিলাক কামে কামে গ'ল মানে দেউতা গৈছে ডাক্তৰ ঘৰলৈ আৰু মিষ্টাৰো গ'ল ছোৱালীকো পঠিয়ালো কাম বন কৰি আজৰি হ'লো এতিয়া আৰু বাকি আছে মায়ে মই আৰু এতিয়া বোলে চাহকণ বনাই খাই লওঁ চবকে খুৱাই বুৱাই পঠিয়াইছোঁ দেই এটা মায়ে মইহে খোৱা নাই এটা খালোঁ মানে লাল চাহ এতিয়া গাখীৰ আহিলে গাখীৰ গৰম কৰিলোঁ তাৰপিছত কেৰাহী পাতি থৈছোঁ চেল পেকেট এটা আছে তাতে বনাই খাওঁ আৰু আমি দুজনী চবকে মানে ৰুটি দিলোঁ ছোৱালীক ফ্ৰাইড ৰাইচ কৰি দিলোঁ আৰু ভাত খাই গৈ যায় তেনেকৈ পঠিয়ালোঁ তাৰপিছত এতিয়া আমি দুজনী আছে সেইটো বনাওঁ আৰু এই ভাবিলোঁ এই দিনটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আৰু এতিয়া মনটো ভাল লাগে মন চনটো বেয়া লাগিছিলে যদি ভিডিঅ'টো বনাওঁ নহয় একদম মানে পূৰা জোচত আহি যাওঁ যোনদিনা মানে বনাবলৈ মন যায় সেইদিনা মানে ভিডিঅ' বনালে ভাল লাগে আৰু মনটো আৰু কেতিয়াবা সদায় কিন্তু বনাবলৈ মন নাযায় দেই মই এনেকৈ মাজে সময়ে বনাওঁ আৰু তাকে আজি মন গ'ল সেয়াই আৰু ক'ব নোৱাৰোঁ আৰু কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ মুঠতে এতিয়া আৰম্ভ কৰি থৈ দিছোঁ দিনটো দেখাই যাম আপোনালোকক চেৱিখিনি বনাই লওঁ মানে চিম্পুলকৈ আৰু চেনি বনালে বেলেগ একো নাই দিয়া অকল চেনি দিম আৰু গাখীৰ দিম সেয়া এতিয়া এইখিনি বনাই লওঁ তাৰপিছত চাহকণ পাতি লওঁ দেই তাৰপিছত লগ পাতিম চাই দিব আকৌ ভিডিঅ'টো হিচাপে চাহ ৰেডি চেৱি হৈ গ'ল আৰু চাহকণ বাকি দিলোঁ এতিয়া খাই লওঁগে দেই ওপৰলৈ আহিছিলোঁ আৰু এতিয়া কাপোৰ মেলিলোঁহি আৰু ৰ'দটো অকণমান কোমল হৈ থাকোঁতে পানীখিনিও দি থৈ যাওঁ নহ'লে ইমান ৰ'দ দিছে এইকেইদিন নোৱাৰি দেই মানে ৰ'দত থাকিবলৈ সেয়া পানী দি আছোঁ আৰু এইজোপা চাওক ইমান ধুনীয়া হয় এজোপাহে হৈ আছে তথাপিতো মানে ইমান ধুনীয়া হৈ আছে নহয় আৰু থওঁতে অকণমান বুঢ়াই হৈ গৈছেহি ৰ'দত মই নিজে মানে ভিডিঅ'টোত একোৱেই দেখা নাই আপোনালোকে দেখিছেনে নাই দেখা জানো ৰ'ব অকণমান ওচৰৰ পৰা দেখাই দিছোঁ এয়া পাতটো চাওক সেয়া চাওক মানে এদিনহে খালোঁ তাৰপিছত এনেকৈ ধুনীয়া হৈ আছে যে মই ছিঙাই নাই মৰমতে থৈয়ে দিছোঁ বুঢ়াই হ'বগৈ এতিয়া চাগে পাতটো দেখিছেনে বাৰু এইজোপা চাওক ইমান ডাঙৰ হৈ গৈছে ৰ'দটো বেছিকৈ দিছে যে এইকেইদিন একদম মানে কৈছোঁ নহয় যদি দুইবেলা নিদিওঁ পানী একেবাৰে মৰহি যায় আৰু গছ বন্ধু দেখিয়ে বেয়া লাগি যায় ঘৰত আৰু কিবা এটা এনেকুৱা হ'লে খুব ভাল লাগে নহয়নে মোৰ যে ইমান ভাল লাগে কি ক'ম আৰু আপোনালোকক দেই তাকে সেয়াই কষ্ট মষ্ট সেই ৰ'দত আহি হ'লেও পানী দিছোঁহি আৰু এইকেইদিন এইজোপা পদুনাজোপা ভালেই হৈছিলে আৰু এতিয়া অলপ কিবা মানে সৰু হৈ গ'ল জাতটো কিবা মৰি যোৱা লেখীয়া হৈছে আৰু এইজোপা আমাৰ টেঙামৰা চাওক কিমান লাগি আছে টেঙামৰা খাই আছোঁ আকৌ দেই বস্তুবোৰ শুকাই চাই যে গছ বনবোৰ বহুত পানী খায় 3 বাল্টিং দিলোঁ দেই তেতিয়াহে হৈছেগৈ ড্ৰাম একদম খালী হৈ গ'ল আৰু বস্তুটো দেখাম দেই আমাৰ ফুলজোপা আকৌ ফুল লাগি আছে নহয় আমাৰ এইজোপা তলৰ পৰা এনেকৈ আহিছে ওপৰলৈ একদম উঠি একদম তলৰ পৰা আহিছে দেই পিছফালৰ পৰা দিয়া আছে ফুলে কলিয়াইছে আৰু আমি খাইছোঁ পিছে ফুল এতিয়া সেই অকণমানিহে হৈ আছে কেইটামান আজি ৰেবাব টেঙাৰ জুতি ল'ম দেই আমি এটা আছিলে মাকে ক'লোঁ কাটকচোন বুলি ধুনীয়াকৈ টেঙা ৰ'দত বহি খাইহে ভাল লাগে আমাৰ ৰ'দেই নাই ভিতৰতে খাব লাগিব এতিয়া
এটা টেঙা ওলাইছে আকৌ অকণমান দেই পুৰা জলকীয়া সানি দিছোঁ ৰস আছে আকৌ দেই অকণমান মই ৰেষ্ট ল'লোঁ মানে বিচনাত পৰি দিলোঁ আৰু ইমান ঠাণ্ডা লাগিলে একদম মানে স্কাৰ্ফ লৈ হাতত পাইছোঁ তাৰপিছতে পাকঘৰত লাগি আছোঁ এতিয়া ভাত মানে দাইল হ'লেই আৰু এইফালে ভাজি কৰি আছোঁ এয়া ভোলৰ ভাজি আমাৰ ঘৰত এতিয়া ভোলটো আৰু এভেইলেবল হৈ আছে মানে ভোল লাগিয়ে আছে তাৰপিছত প্ৰথমতে মানে যদি ঘৰত লগা বস্তু প্ৰথমতে মানে মানুহক ওচৰ চুবুৰীয়াকে বিলাই দিয়া হয় নহয় এটা হওক দুটা হওক মানে লাগিলে এফাল হ'লেও মানে লাগিয়ে থাকে বস্তুটো আমাৰ তেনেকুৱা প্ৰথম খোৱাতে আমি বিলাই দিলোঁ তাৰপিছতে এতিয়া লাগিয়ে আছে আৰু মানে শেষেও মানে খায়ে আছোঁ আৰু এতিয়া তথাপিতো মানে দি আছোঁ ওচৰ চুবুৰীয়াক তাৰপৰা সেই এতিয়া ভোলতে বনাই আছোঁ ভোলে বুটে ভাজি খাই ভাল লাগে তেনেকৈ এনেকৈ ভোলটো মানে মাছৰ লগত খাই বেছি ভাল লাগে বাৰু ভোল মাছ বিলাহী কিন্তু আজি মাছ নাই একদম মানে মাছ মাংস নাই আৰু আজি নিৰামিষ বুলি ক'বলৈ লৈছিলোঁ দেই নিৰামিষ নহয় পিছে এয়া ডিম আনি থোৱা আছে সেই বনাম তাৰপিছত এইফালে ভোল আৰু বুট এনেকৈ খায়ো ভাল লাগে ভোল আৰু বুটৰ ভাজি তাৰপিছত দাইল হৈ গ'ল সেই তেনেকৈ আৰু বনাই আছোঁ আৰু আজি মানে চিম্পুল ভাত যে একদম পটাপট হৈছে বনাওঁতে এইফালে ভোলকেইটা যে ইমান কোমলীয়া হৈ আছিলে আৰু অলপ ডাঙৰ হ'লহেঁতেন কিন্তু ঘৰত মানে এতিয়া পাচলি নাই বৰ্তমান সেইকাৰণে ভোলকেইটাকে ছিঙি আনিলে কোমলীয়াকৈ হ'লেও ভাজি আছোঁ ইমানেই পানী ওলাইছে নহয় ভাজিয়ে আছোঁ মানে আমনি লাগি গৈছেগৈ তাৰপিছত এইফালে ভাজিখিনি হৈ আছে আৰু এইফালে ডিমকেইটা ফেটি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ আমলেটকেইটা বনাই লওঁ আৰু এইফালে ভাত হৈ গ'ল আৰু দেই সেইফালে ভাজি তাৰপিছত আমলেট বনাই হ'ল আৰু এইফালে দালি সেয়াই আৰু আজিৰ ভাত পানী পূৰা ৰেডি কৰিলোঁ আৰু এতিয়া চাহ অকণ পাতি দিছিলোঁ উতলি দেউতা মানে এতিয়া আহিছেহে ৰাতিপুৱাতে গ'ল বহুত দেৰি হ'ল ডাক্তৰক লগ পাওঁতে বোলে এতিয়া আহিছে বোলে চাহ অকণ খাই লওঁ বোলে মাথাটো বিষাই আহিছে বোলে চাহ অকণ দি লৈছোঁ আৰু দেউতাকো আহিলে চাহ তাহ দিলোঁ আকৌ ছোৱালীজনীও গৈছে আহি পাবহি এতিয়া ভাত খোৱাই নাই মইতো বাৰু ভাত তাই আহিলে খাওঁ বাকীবোৰ খোৱা নাই তাৰপিছতে ককাকে ছোৱালীৰ কাৰণে নাতিনীয়েকৰ কাৰণে আপেল আৰু এয়া খিচমিচ আনিছে মানে যদি ক'ৰবালৈ যায় ন হাতত কিবা এটা লাগি আহিবই লাগিব নহ'লে তাই ইমান বেয়া পায় মানে আগতে আমিও ন মাহঁত ক'ৰবালৈ গ'লে হাতত যদি একো এটা লাগি নাহে নহয় এইবোৰ হৈছেগৈ আৰু মন চন বহুত বেয়া লাগি থাকে এতিয়া সেয়াই মানে ক'ৰবালৈ কোনোবা গ'লে হ'ল আৰু হাতত আনিবই লাগিব তেনেকুৱা এয়া চাহ অকণ দি লওঁ ৰাতিপুৱাটোহে অলপ ঠাণ্ডা ঠাণ্ডা লাগে আৰু এতিয়া দুপৰীয়া একদম ৰ'দত মানে বহুত গৰম গৰম লাগি গৈছে চাহ দি লওঁ দেই মই ফেন দিছে দেখিছেনে গৰম উঠি আহিছে নি হা গৰম উঠি আহিছে পৰীক্ষা কেনেকুৱা হ'ল কোৱাচোন ইহঁতৰ মানে লেট হৈ আছে দেই মই আজি 3 দিন হ'ল আৰু এটা আছে আৰু এনেকুৱা হ'ল শুন ভাল হ'ল ভালকৈ কেলৈ বেয়া বুলি ভাল বুলি ক'লে বোলে সদায় বেয়া হয় সেইকাৰণে বেয়া বুলি কৈছে নি হা জানো আৰু দেই ফেন অফ কৰা ইমান ঠাণ্ডা লাগিছে কামো লাগি আছে তাই এইকেইদিন তাতে এইকেইদিন মানে ৰাতিপুৱা গৈ আছে ন স্কুললৈ ৰেগুলাৰ আৰু কাহটো মানে ভালেই নোহোৱা হ'ল আজি এসপ্তাহ মানে হৈছে কাহ হোৱা আকৌ লৈ আহিলে নি কাহে ধৰি আছে এইফালে ইমান মানে মিঠাবোৰ খাই তাই আকৌ এইটো জিগি ড'নাট কেকটো লৈ আহিছে গৰম সেইকেইটা পিন্ধা চাই দিয়া আকৌ ধুনীয়া লাগিছে এতিয়া মানে খালি মুখৰ মেকআপটো কৰিবলৈ আছে মেকআপটো নিজে কৰি ল'ব আৰু ভাল লাগিছে এইগৰাকী আমাৰ ভাবি দেই তেওঁৰ বিয়া এখন আছে বোলে বিয়া খাবলৈ যায় আৰু বিয়া চিয়া খাবলৈ গ'লেহে মানে আমাৰ মোৰ ওচৰলৈ আহে আৰু শাড়ীখনো অকণমান ঠিক কৰি দিব লাগে বোলে
এতিয়া ঠিক কৰি দিছে যাওক চেণ্ডেল নাই পিঠা না গৰম লাগিছে আচৰিত আৰু দেই এতিয়া মুখ হাতবোৰ ধুই আহিলোঁ ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে তাই আকৌ গৰম লাগিছে আৰু এয়া দিছে না কাপোৰ হাফ পেণ্ট পিন্ধিছে তাই বোলো অকণমান দীঘল পেণ্টটো পিন্ধা ঠাণ্ডা হৈছে এইফালে কাহ হৈ আছে পূৰা তাই অকণ নিপিন্ধে দিছেনে জঁপিয়াই খপিয়াই থাকে কাৰণে মানে কি তাই গৰম উঠি যায়গৈ আৰু পঢ়া কাইলৈ আছে নহয় এক্সাম তাতে আছে সেই বেগটোত আছে ইটো বেগত বেয়া বেগটোত আছে কাইলৈও আছে এক্সাম কাইলৈ শেষ হ'ব আৰু এতিয়া আকৌ আৰ্টহে কৰে বোলে পঢ়া আকৌ কাইলৈ কি আছে আৰ্ট কৰিলে হ'ব নি কি খোৱা গাখীৰ খাই লা তাৰপিছতে আহিলে টিউশ্যন আৰু ধুনীয়াকৈ টিউশ্যন চলি আছে মই মানে ডিষ্টাৰ্ব কৰা নাই আৰু বেকৰ পৰাই অকণমান ভিডিঅ' কৰি দেখাইছোঁ মানে আৰু টিউশ্যনৰ মাষ্টৰনীক চাহ দিলোঁ আৰু লগতে আমিও খাই লৈছোঁ চবেই একাপ একাপ আমাৰ মানে 7:30 8টামান বজাতে মাষ্টৰনীৰ লগতে মানে চাহকাপ খাই দিওঁ আৰু তেতিয়াহে ভাল লাগে তাৰপিছতে চাহ খাই মই আহিলোঁ পাকঘৰলৈ ৰাতিৰ সাজটো ৰেডি কৰিবলৈ এইফালে মানে ভাত হ'লে আৰু এইফালে ৰুটি বনাই আছোঁ তাৰপিছতে দেউতাহঁতৰ কাৰণে এইফালে ভোল আৰু চয়াবিনৰ সৈতে অকণমান ভাজি দিছোঁ আৰু দিনৰ দাইল আছে আৰু মহাশয় আকৌ মাংস অকণমান খাবলৈ মন গ'ল সেইকাৰণে লৈ আহিলে তাকে আৰু ময়ো ধুনীয়াকৈ বনাই মেলি থৈ দিছোঁ আজি একদম দেখিছেনে মছালাদাৰ বনাইছোঁ মানে আজি অলপ ঠাণ্ডা পৰিছে যে ঠাণ্ডা হ'লত মানে মাংসটো অকণমান জ্বলা কৰি এনেকৈ খাই ভাল লাগে নহয়নে সেইকাৰণে এয়া বনাই থৈছোঁ একদম আলু চালু একো দিয়া নাই দেই অকল পিঁয়াজ দিয়ে বনাই থৈছোঁ তাৰপিছতে এতিয়া এয়া ৰুটিকেইটা হ'লেই আৰু ৰাতিৰ সাজটো ৰেডিয়ে হৈ যাব আৰু এতিয়া ভাত পানী খাই আৰু শুয়ে থাকিম তাকে দিনটো কেনেকৈনো কটালোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কিন্তু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে এটা লাইক কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব ঠিক আছে আজিলৈ আহোঁ দেই বাই পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে